জানাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যত ইতিমধ্যে বতৰে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে কিন্তু এই তাণ্ডৱ ৰূপৰ মাজতে দেখা পোৱা গৈছে যে বতৰৰ বাবে তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে। আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে এবাৰ প্ৰতিকূল বতৰৰ বাবে। নাও দুৰ্ঘটনা হৈছে, নাও দুৰ্ঘটনাৰ ফলত তিনিগৰাকী লোক মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে। ধুমুহাৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনাত তিনিগৰাকীকৈ লোকৰ কৰুণ মৃত্যু। দুটি শিশুসহ এজন বৃদ্ধ লোকৰ মৃত্যু হৈছে। ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনাত 20 গৰাকী যাত্ৰী আৰু এই 20 গৰাকী যাত্ৰীৰ ভিতৰত মানকাছাৰ বাংলাদেশৰ সীমান্তত এই দুৰ্ঘটনা সংঘটিত হৈছে। শিঙিমাৰী সাপ্তাহিক বজাৰৰ পৰা নাওখন যাত্ৰা কৰিছিল। আন্ধাৰৰ বাবে SDF বাহিনীয়ে চলাব পৰা নাই উদ্ধাৰ অভিযান। আনহাতে প্ৰতিকূল বতৰ আৰু আন্ধাৰ, প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ভয়ংকৰ নাও দুৰ্ঘটনা। ধুমুহাৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনা সংঘটিত হৈছে। নাও দুৰ্ঘটনাত তিনিগৰাকীকৈ লোকৰ কৰুণ মৃত্যু। দুটি শিশুসহ এজন বৃদ্ধ লোকৰ মৃত্যু ঘটিছে। ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ মাজত নাওখনত আছিল 20 গৰাকীকৈ যাত্ৰী। মানকাছাৰ বাংলাদেশ সীমান্তৰ নাইআলগাপুৰত সংঘটিত হৈছে এই ঘটনা। শিঙিমাৰী সাপ্তাহিক বজাৰৰ পৰা নাইআলগাপুৰলৈ গৈ আছিল নাওখন। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভয়ংকৰ খবৰ। আন্ধাৰ আৰু প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে SDF বাহিনীৰ পৰা তেওঁলোকে উদ্ধাৰ অভিযান চলাব পৰা নাই। তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে, দুটি শিশুসহ এগৰাকী বৃদ্ধ লোকৰ। ধুমুহাৰ কালৰূপৰ মাজতে বতৰৰ কালৰূপৰ মাজতে আহিছে এটা ভয়ংকৰ খবৰ। ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনা, তিনিগৰাকীকৈ লোকৰ মৃত্যু হৈছে। 20 গৰাকী যাত্ৰীক লৈ তেওঁলোকে যাত্ৰা কৰিছিল কিন্তু তাৰ মাজতে দেখা পোৱা গৈছে যে এগৰাকী ব্যক্তিৰ তিনিগৰাকী লোকৰ মৃত্যু হৈছে, তাৰে ভিতৰত দুগৰাকী কণ শিশু। যদি সম্ভৱ হয় আমি পুনৰ ফুল প্লেট পঢ়িবলৈ চেষ্টা কৰিম। আমি ভিজুৱেলছ আমি আপোনালোকক দেখুৱাই আছোঁ কিন্তু তাৰ পূৰ্বে আমি পুনৰ ফুল প্লেটছৰ জৰিয়তে সমগ্ৰ খবৰৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰতিকূল বতৰৰ মাজতে প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা সংঘটিত হৈছে। নাও দুৰ্ঘটনাৰ ফলত তিনিগৰাকীকৈ লোকৰ কৰুণ মৃত্যু। 20 গৰাকী যাত্ৰী লৈ নাওখনে যাত্ৰা কৰিছিল, নাইআলগাপুৰৰ দিশে যাত্ৰা কৰিছিল। ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা। মানকাছাৰ বাংলাদেশ সীমান্তত নাইআলগাপুৰত হৈছে নাও দুৰ্ঘটনা। শিঙিমাৰী সাপ্তাহিক বজাৰৰ পৰা নাইআলগাপুৰলৈ গৈছিল নাওখনে। মৃত অৱস্থাত বাংলাদেশত উদ্ধাৰ দুটি শিশু আৰু বৃদ্ধগৰাকী। বাংলাদেশত উদ্ধাৰ হৈছে। আন্ধাৰৰ বাবে SDRFে তেওঁলোকে অভিযান চলাব পৰা নাই। NDRFে তেওঁলোকে অভিযান চলাব পৰা নাই। প্ৰতিকূল বতৰ আৰু আন্ধাৰ, প্ৰচণ্ড ধুমুহা বৰষুণ, প্ৰতিকূল বতৰ, তাৰ বাবে তেওঁলোকে উদ্ধাৰ অভিযান চলাব পৰা নাই। ইতিমধ্যে দুগৰাকী শিশু আৰু বৃদ্ধগৰাকীক উদ্ধাৰ কৰা হৈছে বাংলাদেশত। জনাই আছোঁ এটা ভয়ংকৰ খবৰ, এটা দুখজনক খবৰ, এটা উদ্বেগজনক খবৰ। প্ৰতিকূল বতৰৰ মাজতে নাইআলগাপুৰৰ দিশে গৈছিল শিঙিমাৰী সাপ্তাহিক বজাৰৰ পৰা নাইআলগাপুৰৰ দিশে যাওঁতে 20 গৰাকী যাত্ৰী লৈ গৈ থকা নাওখন হঠাৎ ধুমুহা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনা সংঘটিত হয়। ধুমুহা বৰষুণৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই তিনিগৰাকীকৈ লোকৰ কৰুণ মৃত্যু। দুটি কণমানি শিশুসহ এগৰাকী বৃদ্ধৰ মৃত্যু হৈছে। মুঠ 20 গৰাকী যাত্ৰীক লৈ নাওখন যাত্ৰা কৰিছিল নাইআলগাপুৰৰ দিশে। নুপুৰেৰ আলগাপুৰত সংঘটিত হৈছে, ক্ষমা কৰিব, নুপুৰেৰ আলগাত সংঘটিত হৈছে দুৰ্ঘটনা। শিঙিমাৰীৰ পৰা নুপুৰেৰ আলগাত দিশে গৈ আছিল নাওখন। তাৰ পিছতে প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত দুৰ্ঘটনাত পতিত হৈছে নাওখন। তিনিগৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে। ইয়াৰে ভিতৰত দুটি কণমানি শিশু, এগৰাকী বৃদ্ধ আৰু তেওঁলোকৰ মৃতদেহ ইতিমধ্যে বাংলাদেশত উদ্ধাৰ কৰিছে। কিন্তু ধুমুহাৰ সময়ত, দুৰ্ঘটনাৰ সময়ছোৱাত SDRF বা NDRF বাহিনীয়ে তেওঁলোকে উদ্ধাৰ কাৰ্য চলোৱাত বাধা হৈ সৃষ্টি দিছে বতৰে। কিয়নো প্ৰতিকূল বতৰ, ধুমুহা বৰষুণৰ বাবে NDRFে তেওঁলোকে উদ্ধাৰ কাৰ্য চলাব পৰা নাছিল। পিছৰ পৰ্যায়ত দুটি কণমানিসহ বৃদ্ধগৰাকীৰ মৃতদেহ বাংলাদেশত উদ্ধাৰ কৰা হৈছে। ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা ধুমুহাৰ মাজতে। এইবাৰ আমি ফুল এম্বিয়েন্সৰ সহায়ত এইবাৰ ভিজুৱেলছ দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ এম্বিয়েন্স আৰু ফুল স্ক্ৰীণত ভিজুৱেলছ দেখুৱাবলৈ চেষ্টা কৰিম। বাবা
ওই ছেলের মধ্যে 7-8 জন মানুষ হচ্ছে ছোট একটা ছেলে পাওয়া গেছে আরগুলো পাওয়া যায় নাই ছেলে ওই পারে নাই যাইতে ছেলেটা ডুবার পরে 3 জন মানুষ পাওয়া গেল আর বাকিগুলো নাই না হয়ে গেছে বাকিগুলো মিললই না এখন কি করা যায় আজি মানে 4টা মান বজাত মানে এই যে রবিবার না আজি মানে হাটসিমারিত বজাৰ হয় এই বজাৰত এটা নেপুৰ এলকাৰ পৰা বোট আহিছিল তাতে 18 জন মান মানুহ আছিল যাওঁতে মানে নদীৰ হাৱা লাগি মানে দুৰ্ঘটনাটো হৈ যায় নাওবিলাক তাতে 3 জন মানুহ মানে পোৱা নাগল বহুত সময় খোঁজাৰ পিছত MLA ছাৰক ফোন কৰিছিলোঁ MLA SDRFক মানে কৈ দিলে আহি ইয়াৰ পৰা গুচি গ'ল কালি পুৱাৰ পৰা মানে এইটো তদন্ত কৰিব আৰু অলপ খবৰ পোৱা গ'ল 2টা মানুহ মানে বাংলাদেশতে পোৱা বাংলাদেশৰ পৰা মানে বাংলাদেশত গৈছে বুলি মানে নদীদি ভাহি গৈ বাংলাদেশ নদীদি ভাহি গৈ বাংলাদেশত গৈছে ডেড বডি উদ্ধাৰ হৈছে তাত শুনি আছোঁ কিন্তু কনফাৰ্ম হোৱা নাই কনফাৰ্ম হোৱাৰ পিছত কম আর কি একজন মৃত্যু হৈছে নেকি এজনের মৃত্যু হলে অলপ আগতে মরি গেল মৃত্যু হল তার কি বাচ্চা নাকি বাচ্চা সরু বাচ্চা এটার বয়স হল 56 বছর বয়স আর এজন হল 8 বছর বয়স SDRF গৈছি আহিছিল ইয়াত কিন্তু তার ফিল্ডত যোৱা নাই মানে সন্ধিয়া হৈছে না রাতি হওয়ার কারণে SDRF নগল কালি পুৱাতে বলে যাব আৰু আমি আপোনালোকৰ মন্তব্য দেখুৱালো এয়া হৈছে নাও দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে মানকাছাৰত ইতিমধ্যে 7 শিঙিমাৰীৰ দৈনিক বজাৰৰ পৰা নায়ে আলগাটৰ দিশে অগ্ৰসৰ হৈছিল নাওখনে কিন্তু প্ৰচণ্ড ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা সংঘটিত হৈছে 20 গৰাকী যাত্ৰী লৈ নাওখনে যাত্ৰা কৰিছিল নায়ে আলগাটৰ দিশে নুপুৰ আলগাটৰ দিশে যাত্ৰা কৰিছিলে নাওখনে 20 গৰাকী যাত্ৰী লৈ আৰু তেনেতে নাও দুৰ্ঘটনা সংঘটিত হয় ব্ৰহ্মপুত্ৰৰ বুকুত আৰু 3 গৰাকী লোকৰ মৃত্যু হৈছে 2 গৰাকী শিশুসহ এগৰাকী বৃদ্ধ লোকৰ মৃত্যু হৈছে ইতিমধ্যে তেওঁলোকৰ মৃতদেহ বাংলাদেশত উদ্ধাৰ কৰা বুলি খবৰ লাভ কৰা হৈছে বাংলাদেশত উদ্ধাৰ কৰা বুলি ইতিমধ্যে মন্তব্য কৰিছে ইয়াৰ স্থানীয় লোকে আনহাতে প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে SDRF বাহিনীৰ ফালৰ পৰা তেওঁলোকে আন্ধাৰ আৰু প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে উদ্ধাৰ কাৰ্য চলাব পৰা নাছিল কিয়নো প্ৰতিকূল বতৰে ইতিমধ্যে হাহাকাৰ সৃষ্টি কৰিছে ৰাজ্যবাসী সকলো ফালে বতাহ বৰষুণৰ খবৰ আহি থকাৰ মাজতে এবাৰ আহিছে নাও দুৰ্ঘটনাৰ খবৰ 3 গৰাকী লোকৰ মৃত্যু হৈছে তিনিটিকৈ জীৱন কাহিনীলে এবাৰ নাও দুৰ্ঘটনায় করুণ দুর্ঘটনা সংঘটিত হৈছে 7 শিঙিমাৰীৰ দৈনিক বজাৰৰ পৰা অগ্ৰসৰ হৈছিল নাওখনে 20 গৰাকী যাত্ৰী লৈ কিন্তু ধুমুহা বৰষুণৰ বাবে প্ৰচণ্ড ধুমুহা বৰষুণত নাওখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় যাৰ ফলত 2টি শিশুসহ এগৰাকী বৃদ্ধৰ মৃত্যু হোৱা খবৰ লাভ কৰা হৈছে আনহাতে আমাৰ ওচৰত মন্তব্য আহিছে মন্তব্যত এগৰাকী বৃদ্ধই মন্তব্য কৰা পৰিলক্ষিত হৈছে যে 2-এজন ব্যক্তিৰ বাহিৰে কাকো বিচাৰি পোৱা নাই তেওঁলোক ক'ৰ পৰা ক'লৈ গুচি গ'ল কিন্তু পিছৰ পৰ্যায়ত খবৰ লাভ কৰা হ'ল প্ৰায় সকলোৰে জীৱন ৰক্ষা পৰিছে যদিও 3 গৰাকী লোকৰ মৃত্যু হৈছে তাৰ ভিতৰত 2টি কণমানি সন্তান আৰু এগৰাকী বৃদ্ধ লোক ইতিমধ্যে তেওঁলোকৰ মৃতদেহ বাংলাদেশত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে আৰু SDRF বাহিনীৰ ফালৰ পৰা
আন্ধাৰ আৰু প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে উদ্ধাৰ কাৰ্য চলাব নোৱাৰিলে আৰু ফলত এই প্ৰচণ্ড ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হ'ল ধুমুহা বৰষুণৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে ভয়ংকৰ এই নাও দুৰ্ঘটনা আমাৰ ওচৰত মন্তব্য আছে কিন্তু তাৰ পূৰ্বে এম্বিয়েন্স আমি পুনৰ দেখুৱাব বিচাৰিছোঁ আৰু এম্বিয়েন্সৰ পিছতে আমি তেওঁলোকৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম ওই ছেলের মধ্যে 7-8 জন মানুষ হচ্ছে ছোট একটা ছেলে পাওয়া গেছে আরগুলো পাওয়া যায় নাই ছেলে ওই পারে নাই যাইতে ছেলেটা ডুবলো ডুবার পরে 3 জন মানুষ পাওয়া গেল আর বাকিগুলো নাই না হয়ে গেছে বাকিগুলো মিললই না এখন কি করা যায় ও আজি মানে 4টামান বজাত মানে এই যে রবিবার না আজি মানে হাটচিমারিত বজাৰ হয় এই বজাৰত এটা নেপুৰ এলেকাৰ পৰা বোট আহিছিল তাতে 18 জনমান মানুহ আছিল যাওঁতে মানে নদীৰ হাৱা লাগি মানে দুৰ্ঘটনাটো হৈ যায় নাওবিলাক তাতে 3 জন মানুহ মানে পোৱা নাগল বহুত সময় খোঁজাৰ পিছত MLA ছাৰক ফোন কৰিছিলোঁ MLA SDRFক মানে কৈ দিলে আহি ইয়াৰ পৰা গুচি গ'ল কালি পুৱাৰ পৰা মানে এইটো তদন্ত কৰিব আৰু অলপ খবৰ পোৱা গ'ল 2টা মানুহ মানে বাংলাদেশতে পোৱা বাংলাদেশৰ পৰা মানে বাংলাদেশত গৈছে বুলি মানে নদী দি ভাহি গৈ বাংলাদেশত গৈছে নদী দি ভাহি গৈ বাংলাদেশত গৈছে ডেড বডি উদ্ধাৰ হৈছে তাত শুনিছোঁ শুনি